আজি আসন এটা কৰি দেখাব বিচাৰিছো একদম শৰ্ট ভিডিঅ' হ'ব আমি থিয় হৈ বেলেন্সিঙৰ আসন কেইবাটাও কৰোঁ এনেকে ধৰি লওক এই বৃক্ষাসন কৰে তাৰপিছত বীৰভদ্ৰাসন কৰে এনেকে এই নটৰাজ কৰে এনেকে বিভিন্ন ধৰণৰ থাকে তাৰাসন কৰে সেইকেইটা হ'ল ভৰিৰ বেলেন্সিঙৰ হাতৰ বেলেন্সিঙৰটো কৰিব লাগিব বকাসন থাকে ময়ূৰাসন থাকে আজি বকাসনটো দেখাই আছো কেনেকে কৰে সেইটো দেখ অলপ টান হয় আচলতে টান মানে প্ৰেক্টিছটোৰ ওপৰত কথা কিন্তু কৰি থাকিলে হেতু আহি যায় তো সেই প্ৰেক্টিছটো কেনেকৈ কৰিম সেই বস্তুটো এবাৰ চাই লওঁ প্ৰথম আমি পজিশ্যনটো চাই লওঁ বকাখন এনেকৈ হাত দিলোঁ আচলতে এই আঁঠু দুটা এই ইয়াত কিলাগুটিৰ ওপৰত ইয়াত থাকিব লাগে এনেকৈ এনেকৈ তাৰপিছত এইটো হয় এইটো এনেকৈ উঠি যাব লাগে এইটো হ'ল বকাখন সেই বস্তুটো যদি মানুহে যেতিয়া কৰিবলৈ চেষ্টা কৰে কি হয় এনেকৈ হাত দি এনেকৈ জঁপিয়াই থাকে এনেকৈ জঁপিয়াই থাকে এই জঁপিয়াই থাকিলে কেতিয়াও উঠিব পৰা নাযাব কাৰণ বডিটোৰ গোটেই ওজন এইফালে আছে গতিকে এনেকৈ যদি আমি জঁপিয়াই থাকোঁ আমি জঁপিয়াই থাকিলে আমি পৰিয়ে যাম কথাটো হ'ল হাত দুখন বডিটোৰ একদম মাজত হ'ব লাগিব এতিয়া কেনেকৈ মাজত হ'ব এই গোটেই সাইডটোতো এইফালে আছে অকল মূৰটোহে এইফালে আছে ওজনটোতো নিমিলিব সেইকাৰণে আমি কি কৰিব লাগিব হাত থলোঁ এইটো পুৰা ফিক্স হৈ গ'ল এইটো ইয়াত লগালোঁ প্ৰথম কেইদিন আমি ইয়াত লগালে কাৰোবাৰ এনেকৈ পিছলি যাব পাৰে তো এটা সহজ উপায় প্ৰথম প্ৰেক্টিছৰ কেইদিন এই আঁঠু দুটাৰে এনেকৈ হাত দুখন চেপি ধৰিব পাৰোঁ প্ৰথম কেইদিন এনেকৈ চেপি ধৰিলোঁ এতিয়া এই হাত দুখন বডিটোৰ মিডিল কৰিব লাগিব সেইটো কেনেকৈ হ'ব এয়া এনেকৈ ৰ'লোঁ নহয় এইটো কৰিব লাগিব এইটো এনেকৈ যেতিয়া আগলৈ গুচি যাম এয়া চাওক বডিটোৰ মিডিল হ'ল মিডিল হোৱাৰ লগে লগে এয়া ভৰি উঠি গ'ল এইটো হ'ল প্ৰেক্টিছ তো সেইটো কৰিলেহে এই বকাখনটো হ'ব বকাখন মানে আচলতে বগলী সেইকাৰণে এনেই যদি আমি এনেকৈ কৰি উঠিব চেষ্টা কৰোঁ এনেকৈ এনেকৈ পৰি যাম গতিকে প্ৰথম কেইদিন হাত দুখন ইয়াত নথলেও হ'ব এনেকৈ চেপি ধৰিব মই এনেকৈ দেখাই দিছোঁ এনেকৈ চেপি ধৰিব এনেকৈ চেপি ধৰি আগলৈ আহি যাব বুলি ক'লে বহুতে হাত দুখন লৈ আহে সেইটো নহয় হাত যে ইয়াত থ'লে ইয়াত ফিক্স হৈ গ'ল একদম ফিক্স বুলি ধৰি লওক চিমেণ্ট টিমেণ্ট দি ঢালাই কৰি দিলে আৰু ইয়াত ফিক্স হৈ গ'ল ভৰি দুখন ইয়াত থ'ব লাগে কিন্তু প্ৰথম দুদিনমান এনেকৈ হেঁচি দিব হেঁচি কৰিব তাৰপিছত বডিটো আগলৈ লৈ আহিব এনেকৈ উঠোৱাৰ আগতেই ভৰি উঠোৱাৰ আগতেই বডিটো এনেকৈ আগলৈ আনি থাকিব এয়া বেলেঞ্চটো হৈ গৈছে মিডিল হৈ গৈছে লগে লগে ভৰি নিজে উঠি যাব এইটো এই বস্তুটো যেতিয়া হ'ব এদিন দুদিন তেনেকৈ উঠাবলৈ চেষ্টা কৰিব তাৰপিছত এই আঁঠুৰটো এইখিনি ট্ৰাইচেপত ইয়াত ৰাখিবলৈ চেষ্টা কৰিব এনেকৈ উঠাবলৈ চেষ্টা কৰিব এনেকৈ এইটো এই বস্তুটো হ'ল বকাখন তো এই বকাখনৰ বেনিফিট কেইটা আমি জানি লওঁ মেইনলি আমি এগাল বেনিফিট আছে সেইবোৰ আমি বাদ দিছোঁ মেইনলি আমি হাতৰ পাৱাৰ বাঢ়িব বুলি ভাবিয়েই কৰিম আৰু 100% হাতৰ পাৱাৰ বাঢ়িব এক নম্বৰ কথা কাৰণ আমি ভৰিৰ বেলেন্সিং যেতিয়া কৰোঁ ভৰিৰখিনি হ'ল ভৰিৰ পাৱাৰ বাঢ়ে সেইকাৰণে আমি পাৰিছোঁ হাতৰো বাঢ়িব লাগিব বহুতে চক্ৰাসনটো এনেকৈ উঠাব নোৱাৰে চক্ৰাসন এইটো মই দেখাই দিছোঁ এই এনেকৈ যে উঠাই যে এইটো চক্ৰাসন কঁকালটো উঠি যায় সেইটো মই বেলেগ এদিন ভালকৈ দেখাম সেইকাৰণে এতিয়া দেখুওৱা নাই গতিকে কঁকালটো উঠি যায় কিন্তু হাত নুঠে হাতৰ জোৰ নাথাকে কোনোবাই পুচাপ মাৰিব নোৱাৰে গতিকে হাতৰ পাৱাৰ বাঢ়িব এইটো যদি আমি প্ৰেক্টিছ কৰোঁ এইটো হাতৰ পাৱাৰ বাঢ়িব বেক বনটো ষ্ট্ৰেইট হয় তাৰপিছত মাইণ্ডটো ফ্ৰেছ হৈ যায় মানে কি হয় বেলেন্সিঙৰ চব আসনেই মূৰৰ ৰিলেটেড ইছ্যুবোৰৰ কাৰণে ভাল মূৰৰ ৰিলেটেড ইছ্যু মূৰ ঘূৰণি চুৰ ঘূৰণি থাকে কাৰোবাৰ মাইগ্ৰেইন থাকে কাৰণ বেলেঞ্চটো সদায় মূৰটোৱে কণ্ট্ৰল কৰে আচলতে গতিকে সেইবোৰ ইটো সিটোকৈ ভাল হৈ থাকিব কিন্তু মেইনলি আমি হাতৰ পাৱাৰ বাঢ়িব বুলিয়েই কৰিম একদম সহজ হয়